Hello everyone, আজি আমি পঢ়িম ক্লাছ 9 মেথছৰ এক্সাৰচাইজ 1.1 চ' কুৱেশ্যন নম্বৰ 1ত কি দিয়া আছে আমাক শূন্যটো পৰিমেয় সংখ্যা হয় নে নহয় এইটো সুধিছে তাৰপিছত কৈছে ইয়াক p by q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে অৰ্থাৎ কুৱেশ্যন নম্বৰ 1 এনসাৰ চাবা পৰিমেয় সংখ্যা বুলিলে কি বুজা ধৰা হ'ল কোনো এটা সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কেতিয়া কম যদি এটা p by q আৰ্হিত প্ৰকাশ কৰিব পাৰো য'ত q not equal to 0 এইটো আছিল আমাৰ চৰ্ত ঠিক আছে এতিয়া যদি চাও আমি 0 to শূন্যটোক আমি 0 by 1 বুলি লিখিব পাৰো কাৰণ 0 by 1 equal 0 বা আমি 0 by 2 বুলিও আমি লিখিব পাৰো ঠিক আছে কাৰণ 0 by 2 আমাৰ equal to 0 হয় ঠিক আছে গতিকে ইয়াত p মানে কি পালো আমি p মানে 0 পালো q মানে আমি 2 পালো অৰ্থাৎ q টো আমাৰ 2 ৰ সমান গতিকে ইয়াত p মানে কি পালো p মানে আমি 0 পালো আৰু q মানে আমি কি পালো 1 পাব পাৰো আমি 2 পাব পাৰো বা আমি 3 ডট 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 এনেকৈ যিকোনো সংখ্যা আমি পাব পাৰো গতিকে আমি ইয়াক p by q আদিত লিখিব পাৰিছো সো শূন্যটো এটা পৰিমেয় সংখ্যা হয় ঠিক আছে তাৰপিছত সুধিছে ইয়াক p by q আদিত প্ৰকাশ কৰিব পাৰিনে ইয়াক p by q আৰ্হিত প্ৰকাশ কৰিব পাৰি ঠিক আছে এইবাৰ কুৱেশ্যন নম্বৰ 2ত কি কৈছে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা কুৱেশ্যন নম্বৰ 2 আনসাৰ এতিয়া চাবা এইডাল আমাৰ সংখ্যা ৰেখা এইটো 0 এইটো ধৰা 1 2 3 তাৰপিছত ইফালে আছে আমাৰ 4 ঠিক আছে এতিয়া কৈছে 3 আৰু 4 ৰ মাজত আমাৰ 6টা পৰিমেয় সংখ্যা লিখা এই 3 আৰু 4 ৰ মাজত আমাৰ অসংখ্য পৰিমেয় সংখ্যা আছে গতিকে আমি কি লিখিব পাৰো 3.1 লিখিব পাৰো আমি 3.2 লিখিব পাৰো 3.3 3.4 3.5 তাৰপিছত 3.6 এইবিলাক এনেকৈ আমি অসংখ্য আমি কি পাম পৰিমেয় সংখ্যা পাম ইহঁতক যদি আমি ভগ্নাংশত অৰ্থাৎ p by q আদিত লিখো তেতিয়া কি হ'ব 31 by 10 তাৰপিছত ইয়াক কেনেকৈ লিখিম 32 by 10 33 by 10 34 by 10 তাৰপিছত 35 by 10 36 by 10 এনেকুৱা নহয় যে মই যিকেইটা আনসাৰ লিখিছো সেইকেইটাই সদায় হ'ব কাৰণ ইয়াৰ মাজত আৰু অসংখ্য কি আছে আমাৰ পৰিমেয় সংখ্যা আছে গতিকে তোমালোকে বেলেগো লিখিব পাৰা কোনবা হয়তো লিখিব পাৰা 3.9 কোনবাই 3.8 তাৰপিছত এনেকুৱা হ'ব পাৰে 3.112 3.113 গতিকে এনেকৈ আমি বিভিন্ন ধৰণৰ পৰিমেয় সংখ্যা পাব পাৰো 3 আৰু 4 ৰ মাজত ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 3 কি কৈছে 3 by 5 আৰু 4 by 5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা লিখা এতিয়া কুৱেশ্যন নম্বৰ 3 আনসাৰ এতিয়া যদি চাও আমি 3 by 5 মানে কি পাও আমি 0.6 4 by 5 মানে কি পাও আমি 0.8 এতিয়া আমি যদি সংখ্যাৰ হাত চাও এইডাল সংখ্যাৰ ৰেখা এইটো 0 ধৰা তাৰপিছত এইটো ধৰি ললো আমি 1 ঠিক আছে অলপমান ডাঙৰকৈ পাতিছো এবাৰ এতিয়া 0.6 টো ক'ত থাকিব 0.6 টো ধৰা ইয়াত থাকিব তাৰপিছত 0.8 টো ক'ত থাকিব ধৰা ইয়াত থাকিব এই দুটা পইণ্টৰ মাজতো আমি কি পাম অসংখ্য পৰিমেয় সংখ্যা পাম গতিকে ইয়াৰে যিকোনো পাঁচটা লিখিলে হ'ল কি লিখিব পাৰো আমি ধৰা 0.61 লিখিব পাৰো আমি 0.62 লিখিব পাৰো বা আমি এইটো লিখিব পাৰো 0.7 লিখিব পাৰো 0.71 লিখিব পাৰো 0.72 লিখিব পাৰো ঠিক আছে ইহঁতক যদি আমি p by q আৰ্হিত লিখো কি হ'ব 61 by 100 62 by 100 তাৰপিছত 7 by 10 তাৰপিছত 71 by 100 হ'ব পাৰে বা আমি ইয়াক এনেকৈ লিখিলো 70 by 100 এনেকৈ লিখিলো ঠিক আছে
তাৰপিছত 72/100 এইকেইটা হ'ব আমাৰ 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 4ত কি কৈছে তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা ঠিক আছে। প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় কাৰণ চাবা কুৱেশ্যন নম্বৰ 4 আনসাৰ কুৱেশ্যন নম্বৰ 4 যদি আমি 1টো চাওঁ প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা ধৰা আমাৰ 1টো 1 আমি স্বাভাৱিক সংখ্যা কি পাওঁ 1 2 3 4 এনেকৈ ডট 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 আমি স্বাভাৱিক সংখ্যা পাওঁ ঠিক আছে। এতিয়া 1টোক আমি 1/1 বুলি লিখিব পাৰোঁ অৰ্থাৎ p/q আৰ্হিত লিখিব পাৰোঁ। তাৰপিছত 2টোক আমি লিখিব পাৰোঁ 2/1 3টোক লিখিব পাৰোঁ 3/1 4টোক লিখিব পাৰোঁ আমি 4/1 সৰি এইটো ভুল আছিল কুৱেশ্যন নম্বৰ 1টো আকৌ কৰিছোঁ কুৱেশ্যন নম্বৰ 4ত সুধিছে 4/1ত সুধিছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা স্বাভাৱিক তাৰ আগত চাওঁ আমি পূৰ্ণ সংখ্যা কি পাওঁ পূৰ্ণ সংখ্যা পাওঁ আমি 0 1 2 3 4 এনেকৈ ডট 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 তাৰপিছত স্বাভাৱিক সংখ্যা আমি কি পাওঁ 1 2 3 4 এনেকৈ ডট 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 আমি স্বাভাৱিক সংখ্যা পাওঁ ঠিক আছে। এতিয়া সুধিছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় কাৰণ প্ৰতিটো স্বাভাৱিক সংখ্যা আমাৰ পূৰ্ণ সংখ্যাটো আছে গতিকে উক্তিটো শুদ্ধ ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 2ত প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা এইটো হয় জানো চাবা অখণ্ড সংখ্যা আমি কি পাব পাৰোঁ অখণ্ড সংখ্যা আমি -3ও পাব পাৰোঁ -2 পাব পাৰোঁ -1ও পাব পাৰোঁ ঠিক আছে। কিন্তু -3টো আমাৰ পূৰ্ণ সংখ্যা হয় জানো নহয় কাৰণ পূৰ্ণ সংখ্যা কি পাওঁ আমি 0 1 2 3 4 ডট 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 তেনেকৈ আমি পাওঁ কিন্তু আমি -3টো আমি পূৰ্ণ সংখ্যাত নাপাওঁ গতিকে উক্তিটো অশুদ্ধ ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 3ত প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা এইটো হ'ব জানো সাপোজ আমাৰ এটা ধৰা পূৰ্ণ সংখ্যা ধৰা 4.5 ঠিক আছে 4.5টো এটা আমাৰ পৰিমেয় সংখ্যা হয় কাৰণ আমি ইয়াক কেনেকৈ লিখিব পাৰোঁ 45/10 ইন p/q আৰ্হি ঠিক আছে p/q আৰ্হিত লিখিলে আমি 45/10 লিখিব পাৰোঁ কিন্তু এইটো এটা আমাৰ পূৰ্ণ সংখ্যা হয় জানো 4.5টো আমাৰ পূৰ্ণ সংখ্যা হয় জানো পূৰ্ণ সংখ্যা নহয় গতিকে তৃতীয় প্ৰশ্নৰ কাৰণেও এইটো অশুদ্ধ ঠিক আছে।